নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ চতুৰ্থ অধ্যায় উদ্ভিদৰ প্ৰজনন পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম উদ্ভিদৰ যৌন প্ৰজননৰ বিষয়ে আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ উদ্ভিদৰ যৌন প্ৰজননৰ বিষয়ে এতিয়া প্ৰজনন মানে হৈছে পিতৃ-মাতৃৰ পৰা নতুন সতি সন্ততি লাভ কৰা প্ৰক্ৰিয়া যি পদ্ধতিৰ দ্বাৰা পিতৃ-মাতৃৰ পৰা নতুন সতি সন্ততি লাভ হয় সেই প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় প্ৰজনন বুলি কোৱা হয় আৰু প্ৰজনন দুই ধৰণৰ হয়নে নহয় অযৌন প্ৰজনন আৰু যৌন প্ৰজনন উদ্ভিদে দুই ধৰণেৰে কি কৰে প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰে উদ্ভিদৰ অযৌন প্ৰজনন কেনেদৰে সংঘটিত হৈছিল কেইবাটাও প্ৰক্ৰিয়াৰ দ্বাৰা সংঘটিত হৈছিল অংগজ বিস্তাৰণ হৈছিল মুকুলন হৈছিল ৰেণু গঠন হৈছিল বিভাজন হৈছিল হয়নে নহয় ছাত্ৰ-ছাত্ৰী সকল মনত আছে নে নাই তোমালোকে এতিয়া আজি আমি শিকিম উদ্ভিদৰ যৌন প্ৰজননৰ বিষয়ে আহা আমি চাও উদ্ভিদৰ যৌন প্ৰজনন আৰু উদ্ভিদৰ মূল প্ৰজনন অংগ কি হৈছে জানানে উদ্ভিদৰ মূল প্ৰজনন অংগ হৈছে ফুলে হৈছে উদ্ভিদৰ প্ৰজনন অংগ পুংজনন অংগ কি বুলি কোৱা হয় পুংকেশৰ বুলি কোৱা হয় আৰু স্ত্ৰী জনন অংগ কি বুলি কোৱা হয় জানানে স্ত্ৰী কেশৰ বুলি কোৱা হয় দেখিছানে এপা খুব ধুনিয়া ফুল তোমালোকৰ আগত দেখুৱা হৈছে এই ফুলে হৈছে উদ্ভিদ এজোপাৰ মূল বা প্ৰধান প্ৰজনন অংগ আৰু পুংজনন অংগ কি বুলি কোৱা হয় পুংকেশৰ বুলি কোৱা হয় আৰু স্ত্ৰী জনন অংগ কি বুলি কোৱা হয় স্ত্ৰী কেশৰ বুলি কোৱা হয় গতিকে পুংকেশৰ আৰু স্ত্ৰী কেশৰ সহায়ত উদ্ভিদৰ ক্ষেত্ৰত কি প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হয় যৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হয় ফুলৰ সাধাৰণ গঠন এয়া হৈছে এপা ফুলৰ যি দীৰ্ঘ ছেট দেখুৱা হৈছে দেখিছানে এই সমূহ হৈছে কি হৈছে ফুলৰ পাহি দেখিছানে ফুলৰ পাহি দেখিছা এয়া হৈছে ফুলৰ কি হৈ যায় জানানে গৰ্ভকেশৰ দেখিছানে আৰু এইবোৰ হৈছে কি জানানে পুংদণ্ড দেখিছানে এইবোৰ হৈছে পুংদণ্ডত কি থাকে জানানে এই পুংকেশৰ বা পুংদণ্ডতে কি থাকে জানানে পৰাগ ৰেণু সমূহ থাকে এয়া হৈছে এজোপা ফুলৰ কি হয় পাত আৰু ইয়াতে কি থাকে ইয়াতে ফুলৰ বৃতি থাকে হয়নে ফুলৰ কি থাকে বৃতি থাকে দেখিছানে এই বিলাকতে কি থাকে দেখিছানে এইবোৰ হৈছে গৰ্ভমুণ্ড দেখিছানে এয়া হৈছে গৰ্ভমুণ্ড আৰু এইবিলাক হৈছে পুংকেশৰ দেখিছা এয়া হৈছে পুংকেশৰ মানে পুংজনন অংগ আৰু স্ত্ৰীকেশৰ হৈছে স্ত্ৰী জনন অংগ দেখিছানে এয়া স্ত্ৰীকেশৰ হৈছে স্ত্ৰী জনন অংগ এয়া চোৱা পুংকেশৰত কি থাকে এয়া হৈছে পৰাগ কোষ দেখিছানে পৰাগ যুগৰ সময়ত এই পৰাগ কোষৰে কি হয় স্থানান্তৰিত হয় দেখিছানে এইডালক কি বুলি কোৱা হয় পুংদণ্ড বুলি কোৱা হয় পৰাগ ধানিত থকা পৰাগ ৰেণুৱে পুংজনন কোষ উৎপন্ন কৰে দেখিছা পৰাগ ধানিত থকা পৰাগ ৰেণুৱে কি উৎপন্ন কৰে পুংজনন কোষ উৎপন্ন কৰে স্ত্ৰীকেশৰ স্ত্ৰী জনন কোষ বা কণী ডিম্বক এটাত কি হয় গঠন হয় দেখিছানে স্ত্ৰী জনন কোষ বা কণী ডিম্বক এটাত গঠন হয় দেখিছানে এইডাল হৈছে গৰ্ভকেশৰ হয় নে নহয় গৰ্ভকেশৰ এয়া হৈছে গৰ্ভদণ্ড আৰু এইখিনি কি বুলি কোৱা হৈছে গৰ্ভমুণ্ড বুলি কোৱা হৈছে দেখিছানে আৰু এই যে ডিম্বাশয় বা গৰ্ভাশয়তে কি থাকে দেখিছানে ডিম্বক থাকে দেখিছা এইখিনিয়ে হৈছে ডিম্বক বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল স্ত্ৰী জনন কোষ বা কণী ডিম্বক এটাত গঠন হয় স্ত্ৰী জনন কোষ বা কণী ক'ত গঠন হ'ব এই ডিম্বকতে গঠন হ'ব চোৱা একলিংগী ফুল কিছুমান ফুলত আকৌ কি হৈ যায় জানানে হয় পুংকেশৰ থাকিব নহয় স্ত্ৰীকেশৰ থাকিব যদি অকল পুংকেশৰ বা অকল স্ত্ৰীকেশৰ থাকে তেনেকুৱা ফুলবিলাকক কি বুলি কোৱা হয় একলিংগী ফুল বুলি কোৱা হয় যিবোৰ ফুলৰ মাত্ৰ স্ত্ৰীকেশৰ বা পুংকেশৰ থাকে সেইবোৰ ফুলক কি বুলি কোৱা হয় ইউনিসেক্সুৱেল ফ্লাৱাৰ একলিংগী ফুল বুলি কোৱা হয় আৰু একলিংগী ফুলৰ উদাহৰণ কি হ'ব পাৰে জানানে মাকৈ হ'ব পাৰে অমিতা হ'ব পাৰে তিয়হ হ'ব পাৰে আদিবিলাক হৈছে
একলিংগী ফুল আৰু যিবোৰ ফুলত জানানে পুংকেশৰ আৰু স্ত্ৰীকেশৰ উভয় থাকে তেনেকুৱা ফুলক কি বুলি কোৱা হয় উভয়লিংগী ফুল বুলি কোৱা হয় পুং আৰু স্ত্ৰী একলিংগী ফুলবোৰ উভয় একেডাল গছত থাকিব পাৰে নাইবা বেলেগ বেলেগ গছতো থাকিব পাৰে উদাহৰণ হৈছে মাকৈ অমিতা তিয়হ আদি বিলাক হৈছে একলিংগী ফুলৰ উদাহৰণ দেখিছানে একলিংগী ফুলৰ উদাহৰণ আৰু উভয়লিংগী ফুল বিলাকত কি হয় যিবোৰ ফুলত পুংকেশৰ আৰু স্ত্ৰীকেশৰ উভয় থাকে তেনেবোৰ ফুলক কি বুলি কোৱা হয় উভয়লিংগী ফুল বুলি কোৱা হয় যেনেকৈ উদাহৰণ কি হ'ব পাৰে জবা ফুল হ'ব পাৰে সৰিয়হ ফুল হ'ব পাৰে গোলাপ ফুল হ'ব পাৰে আদি ফুল বিলাক হৈছে উভয়লিংগী ফুল গতিকে ছাত্ৰ-ছাত্ৰী সকল একলিংগী ফুলত অকল হয় পুংকেশৰ থাকিব নহলে অকল স্ত্ৰীকেশৰ থাকিব আনহাতে উভয়লিংগী ফুলত কি হয় পুংকেশৰো থাকিব আৰু স্ত্ৰীকেশৰো থাকিব এতিয়া চোৱা পৰাগযোগ মানেনো কি পৰাগযোগ মানে কি জানানে পৰাগধানীৰ পৰা পৰাগৰেণু গৰ্ভমণ্ডললৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়া পৰাগধানীৰ পৰা গৰ্ভমণ্ডললৈ পৰাগৰেণু স্থানান্তৰিত হোৱাকে কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় পৰাগধানীৰ পৰা পৰাগৰেণু গৰ্ভমণ্ডললৈ দেখিছানে পৰাগধানীৰ পৰা এইবিলাক কি হয় এইবিলাক হৈছে পৰাগৰেণু দেখিছানে এয়া হৈছে পৰাগৰেণু বিভিন্ন কাৰকৰ সহায়ত হয়নে নহয় কিছুমান বতাহৰ ফলত হ'ব পাৰে পানীৰ দ্বাৰা হ'ব পাৰে বা কিছুমান কীট পতংগ চৰাই চিৰিকটি আদি প্ৰাণীৰ দ্বাৰা হ'ব পাৰে দেখিছানে নাই এই বিভিন্ন পদ্ধতিৰ সহায়ত যদি পৰাগৰেণু কি হয় ফুলৰ এয়া দেখিছা গৰ্ভমণ্ডললৈ পৰাগৰেণু আহি ক'ত পৰিছে গৰ্ভমুণ্ডত আহি পৰিছে দেখিছানে এই গৰ্ভমুণ্ডলৈ যদি স্থানান্তৰিত হয় তেতিয়া সেই প্ৰক্ৰিয়া কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় পৰাগধানীৰ পৰা পৰাগৰেণু গৰ্ভমুণ্ডলৈ যায় পৰাগধানীৰ পৰা পৰাগৰেণু কলৈ যাব ছাত্ৰ-ছাত্ৰীসকল গৰ্ভমুণ্ডলৈ যাব দেখিছানে পৰাগধানীৰ পৰা কি যাব পৰাগৰেণু যাব পৰাগধানীৰ পৰা পৰাগৰেণু যদি গৰ্ভমণ্ডললৈ যায় তেনেহলে তাক কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় তেতিয়া এই গোটেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হ'ব পৰাগযোগ বুলি কোৱা হ'ব পৰাগযোগত কি হয় পৰাগধানীৰ পৰা পৰাগৰেণু কলৈ যাব গৰ্ভমুণ্ডত প্ৰৱেশ কৰিব আৰু এই পৰাগযোগ কেই প্ৰকাৰৰ আছে জানানে এই পৰাগযোগ দুই প্ৰকাৰৰ আছে এটা হ'ব পাৰে স্বপৰাগযোগ আৰু এটা কি হ'ব পাৰে জানানে ইতৰ পৰাগযোগ হ'ব পাৰে স্বপৰাগযোগ কেতিয়া হয় যেতিয়া একেপাহ ফুলৰে কি হয় পৰাগৰেণুৰ পৰা কি হয় একেপাহ ফুলৰে পৰাগৰেণু যদি সেই পাহ ফুলৰে গৰ্ভমুণ্ডত পৰে তেনেহলে তাক কি বুলি কোৱা হয় স্বপৰাগযোগ আনহাতে কি হয় যদি পৰাগৰেণুবোৰ কি হয় একেজোপা উদ্ভিদৰে এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ বা একে এজোপা অইন উদ্ভিদৰ আন এপাহ ফুলত গৈ পৰে তেতিয়া তাক কি বুলি কোৱা হয় জানানে ইতৰ পৰাগযোগ বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা চোৱা গৰ্ভমুণ্ড হয়নে নহয় এইখিনি অংশ হৈছে গৰ্ভমুণ্ড আৰু চোৱা এইবোৰ হৈছে পৰাগকোষ দেখিছানে যদি এই পৰাগকোষ গৈ পেলাই একেপাহে ফুল হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল এয়া একেপাহে ফুল এই একেপাহ ফুলতে যদি পৰাগৰেণু আহি গৰ্ভমুণ্ডত পৰিছে দেখিছানে এয়া একেপাহ ফুলতে সংঘটিত হৈছে একেপাহ ফুলৰে পৰাগৰেণু সেই একেপাহ ফুলৰে গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হৈছে তেতিয়া তাক কি বুলি কবা স্বপৰাগযোগ বুলি কবা একেপাহ ফুলৰে পৰাগৰেণু একেপাহ ফুলৰে গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হৈছে চোৱা যদি কি হয় এই পাহ ফুলৰ ধৰা পৰাগৰেণু গৈ পেলাই আন এপাহ ফুলৰ গৰ্ভমুণ্ডলৈ যদি স্থানান্তৰিত হৈছে যদি এপাহ ফুলৰ পৰাগৰেণু গৈ আন এপাহ ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হৈছে একেজোপা উদ্ভিদৰে যদি আন এটা ফুলৰ বা অন্য এজোপা ফুলৰ যদি আন এবিধ ফুলত গৈ পেলাই যদি প্ৰৱেশ হয় তেতিয়া তাক কি বুলি কোৱা হয় জানানে
ইটৰ পৰাগযোগ বুলি কোৱা হয় গতিকে স্বপৰাগযোগ আৰু ইটৰ পৰাগযোগৰ মাজত কি আছে পাৰ্থক্য আছে যদি পৰাগৰেণু একেটা ফুলৰে গৰ্ভমুণ্ডত পৰে তেতিয়া তাক স্বপৰাগযোগ বুলি কোৱা হয় যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজোপা উদ্ভিদৰ অইন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল একেজাতীয় উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে তেতিয়া তাক কি বুলি কোৱা হয় ইটৰ পৰাগযোগ বুলি কোৱা হয় সো নিষেচন এবাৰ আমি চাওঁ হা নিষেচন মানে কি নিষেচন মানে হৈছে পুং আৰু স্ত্ৰী জনন কোষৰ যি মিলন প্ৰক্ৰিয়া পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত যি যুজন কোষৰ সৃষ্টি হয় তাকে কি বুলি কোৱা হয় নিষেচন বুলি কোৱা হয় পুং আৰু স্ত্ৰী জনন কোষৰ মিলন প্ৰক্ৰিয়াটোক এটা যুজন কোষৰ গঠন হ'বলৈ কি হয় নিষেচন প্ৰক্ৰিয়া বুলি কোৱা হয় দেখিছানে নিষেচন মানে কি পুং আৰু স্ত্ৰী জনন কোষৰ মিলন প্ৰক্ৰিয়া পুং আৰু স্ত্ৰী জনন কোষৰ মিলন প্ৰক্ৰিয়া কি বুলি কোৱা হয় নিষেচন বুলি কোৱা হয় আৰু পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত কি সৃষ্টি হয় এটা জাইগোট মানে যুজন কোষৰ সৃষ্টি হয় তোমালোকে মনত ৰাখিবা যুজন কোষৰ সৃষ্টি হয় আৰু এই যুজন কোষৰ বৃদ্ধি আৰু বিকাশ হৈ কি হয় এটা ভ্ৰূণৰ সৃষ্টি হয় আৰু ভ্ৰূণ বিকশিত হয় কি হয় বীজ সৃষ্টি হয় আৰু নতুন উদ্ভিদৰ সৃষ্টি হয় দেখিছানে এয়া হৈছে কি আছে পৰাগৰেণু অংকুৰিত হৈছে হয়নে নহয় এয়া পৰাগৰেণু বীজ আহি পেলাই কি হৈছে আহি ডিম্বকত কি হৈছে নিষেচন হৈছে দেখিছানে হয় পেলাই ইয়াতে কি গঠন হৈছে যুজন কোষৰ গঠন হৈছে সো যুজন কোষ বিকশিত হৈ কি সৃষ্টি হৈছে এটা ভ্ৰূণৰ সৃষ্টি হৈছে আৰু ভ্ৰূণৰ পৰা কি হয় এজোপা নতুন উদ্ভিদৰ সৃষ্টি হয় সো ফল আৰু বীজ গঠন নিষেচনৰ পিছত গৰ্ভাশয়টো এটা কি হয় ফললৈ ৰূপান্তৰিত হয় নিষেচন প্ৰক্ৰিয়াৰ পিছত গৰ্ভাশয়টো কিহলৈ ৰূপান্তৰিত হয় এটা ফললৈ ৰূপান্তৰিত হয় আৰু ফুলৰ আন অংশবোৰ যি থাকে পাহি থাকে বৃতি থাকে আদি আন অংশবিলাক কি হৈ যাবলৈ ধৰে জানানে মৰহি খৰি যাবলৈ ধৰে তাৰ পিছত চোৱা ডিম্বাশয়ৰ পৰা কি হয় ফলৰ সৃষ্টি হয় আৰু এই ফলৰ পৰা কি সৃষ্টি হয় ডিম্বাণুটোৱে কিহৰ আকৃতি ধাৰণ কৰে বীজৰ আকৃতি ধাৰণ কৰে ফল হৈছে গৰ্ভাশয়ৰ পুৰঠ অৱস্থা সো গৰ্ভাশয়ৰ পুৰঠ অৱস্থা কি বুলি কোৱা হয় ফল বুলি কোৱা হয় আৰু বীজে এটা সুৰক্ষা আৱৰণেৰে কি হৈ থাকে আবৃত ভ্ৰূণ ধাৰণ কৰে বীজে এটা সুৰক্ষা আৱৰণেৰে কি কৰে আবৃত ভ্ৰূণ ধাৰণ কৰে সো কিছুমান ফল কি হৈ থাকে জানানে খুব মঙহাল হয় আৰু উদাহৰণ বিলাক কি আম আপেল আৰু হোমথিৰা আদি ফল বিলাক কি হৈ যায় জানানে আম আপেল হোমথিৰা বা কমলা আদি ফলবোৰ বহুত কি হয় মঙহাল হয় ৰসাল হয় আকৌ কিছুমান ফল কি হৈ যায় জানানে টান হয় তেনেকুৱা উদাহৰণবোৰ কি কিছুমান ফল টান যেনে নাৰিকল হ'ব পাৰে বাদাম আখৰোট আদি তোমালোকক ধুনীয়াকৈ চিত্ৰ দেখুওৱা হৈছে হয়নে নহয় সো নাৰিকল বাদাম আখৰোট আদি বিলাক কি হয় এই ফলসমূহৰ কি হ'বলৈ ধৰে খুব টান হ'বলৈ ধৰে বীজসমূহ টান হয় এতিয়া চোৱা বীজৰ বিস্তাৰণ প্ৰক্ৰিয়া বীজ কেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে বীজ কেনেদৰে গতি কৰে জানানে বায়ু পানী আৰু প্ৰাণীৰ দ্বাৰা এই কাৰকসমূহৰ সহায়তে কি হয় জানানে বীজৰ বিস্তাৰণ প্ৰক্ৰিয়া সংঘটিত হয় প্ৰকৃতিত কিছুমান একেজাতীয় উদ্ভিদ বিভিন্ন ঠাইত গজে বীজবিলাক বিভিন্ন ঠাইলৈ বিস্তাৰিত হোৱা বাবে এনে হয় দেখিছানে প্ৰকৃতিত একেজাতীয় উদ্ভিদে বিভিন্ন ঠাইত গজে এটো কিয় সম্ভৱ হয় বীজৰ বিস্তাৰণৰ বাবে সম্ভৱ হয় বীজবোৰ কাৰকৰ দ্বাৰা দূৰৰ ঠাইলৈ বিয়পাই দিয়া প্ৰক্ৰিয়াটোৱে হৈছে বীজৰ বিস্তাৰণ প্ৰক্ৰিয়া যদি এজোপা উদ্ভিদৰ সকলোখিনি বীজ একে ঠাইতে পৰে আৰু তাতে গজে তেনেহলে তুমি কি ঘটিব বুলি ভাবা যদি সকলোবোৰ বীজ একে ঠাইতে পৰে ছাত্ৰ-ছাত্ৰীসকল তেতিয়া কি হ'ব চিন্তা কৰচোন তেতিয়া বীজসমূহৰ চোন বংশবৃদ্ধি ভালদৰে নহবই হয়নে নহয় কোনো ধৰণৰ বৃদ্ধি আৰু বিকাশ সংঘটিত নহব সূৰ্যৰ পোহৰ ভালদৰে নাপাব পানী আৰু খনিজ লৱণ ভালদৰে নাপাব নতুন নতুন আৱাসস্থলী লাভ কৰিব নোৱাৰিব হয়নে নহয় সো তাত সূৰ্যৰ পোহৰ পানী খনিজ লৱণ আদিৰ বাবে সদায় কি হ'ব প্ৰবল প্ৰতিযোগিতা হ'ব ফলত উদ্ভিদৰ কোনো ধৰণৰ খৰতকীয়া বা
সুষম বৃদ্ধি সংঘটিত নহব সো বীজৰ বিস্তাৰণৰ দ্বাৰা উদ্ভিদ উপকৃত হয় বিস্তাৰণে উদ্ভিদ আৰু নিজৰ পুলিবোৰৰ মাজত সূৰ্যৰ পোহৰ পানী আৰু খনিজ লৱণৰ বাবে হ'ব লগা প্ৰতিযোগিতাত বাধা দিয়ে দেখিছানে নিজৰ পুলিবোৰৰ মাজত সূৰ্যৰ পোহৰ পানী আৰু খনিজ লৱণৰ বাবে যি প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতাত হোৱাত বীজৰ বিস্তাৰণে বাধা দিয়ে নতুন নতুন আৱাসস্থলীত গজি উঠি উদ্ভিদবিদৰ বহুল বিস্তাৰণত কি কৰে সহায় কৰে দেখিছানে উদ্ভিদবিলাকক নতুন আৱাসস্থলীৰ বাবে কি কৰে সহায় কৰে বীজৰ বিস্তাৰণৰ যোগেদি সো বীজৰ বিস্তাৰণ বতাহৰ দ্বাৰা হ'ব পাৰে বায়ুৰ দ্বাৰা হ'ব পাৰে পানীৰ দ্বাৰা হ'ব পাৰে বিভিন্ন কীট পতংগ চৰাই চিৰিকটি জীৱ-জন্তু আদিৰ দ্বাৰা কি হ'ব পাৰে বীজৰ বিস্তাৰণ সংঘটিত হ'ব পাৰে সো পাখিযুক্ত বীজৰ উদাহৰণ হৈছে সজিনা বীজ আৰু মেপলৰ বীজ খুব পাতল ইহঁতবিলাকে কি কৰিব পাৰে বতাহতে বহু দূৰলৈ কি হৈ যাব পাৰে বিয়পি যাব পাৰে ঘাঁহৰ পাতল বীজ বা অকৰ যে মদাৰ হুঙাল বীজ আৰু সূৰ্যমুখী ফুলৰ চুলি সদৃশ নোমযুক্ত ফল বতাহৰ লগে লগে দেখিছানে দূৰৰ ঠাইলৈ উৰি যায় কাৰণ এই বীজবোৰ খুব পাতল হয় গতিকে বতাহৰ যোগেদি বায়ুৰ যোগেদি সিহঁতে কি হ'ব পাৰে বিস্তাৰণ হ'ব পাৰে কিছুমান বীজ পানীৰ দ্বাৰা বিয়পি পৰে এই ফল বা বীজবোৰত সাধাৰণতে নাৰিকলৰ দৰে বাহিৰৰ ফালে স্পঞ্জ বা আহযুক্ত আৱৰণ থকা বাবে কি হ'ব পাৰে ভাঙি থাকিব পাৰে পানী বা জলৰ যোগেদিও কি হ'ব পাৰে বীজৰ বিস্তাৰণ সংঘটিত হ'ব পাৰে আকৌ কিছুমান বীজৰ প্ৰাণীৰ দ্বাৰা কি হয় বিস্তাৰণ হয় প্ৰাণী বিভিন্ন চৰাই চিৰিকটি কীট পতংগ পখিলা মৌমাখি আদিৰ দ্বাৰা কি হ'ব পাৰে বিস্তাৰণ হ'ব পাৰে বিশেষকৈ হাকুটাৰ সৈতে থকা কাইটিয়া বীজবোৰ প্ৰাণীৰ দেহত লাগি ধৰে আৰু বহু দূৰলৈ প্ৰাণীয়ে এইবোৰক কি কৰি নিয়ে কঢ়িয়াই লৈ ফুৰে হয়নে নহয় আমি কেতিয়াবা পথাৰৰ মাজেদি গলে আমাৰ কাপোৰত কি হয় বিভিন্ন কিছুমান বীজ কি হৈ ধৰে লাগি ধৰে আৰু আমাৰ লগতে সেই বীজবিলাকৰ কি হয় স্থানান্তৰিত হয় উদাহৰণ হ'ল অগৰা আৰু ইউৰেনা দেখিছানে তোমালোকৰ আগত এইবোৰ সৰু কাইটিয়া নিচিনা হুং থকাবিলাক চিত্ৰ দেখুওৱা হৈছে এবাৰ চোৱা যেতিয়া কিছুমান ফল হঠাৎ জোকাৰণিৰ দ্বাৰা ফাটি যায় আকৌ কিছুমান ফল কি হ'ব পাৰে হঠাৎ জোকাৰণিৰ দ্বাৰা কি হ'ব পাৰে ফাটি যাব পাৰে তেতিয়াও কিছুমান বীজৰ কি হ'ব পাৰে বিস্তাৰণ হ'ব পাৰে এই ঘটনাটো এৰাগুটি আৰু ডেম দেউকাৰ ক্ষেত্ৰত ঘটে তোমালোকে উদাহৰণবিলাক মনত ৰাখিবা কিছুমান বীজ বা ফল হঠাতে খুব জোৰকৈ ফাটি যাব পাৰে যেনে এৰাগুটি বা ডেম দেউকা আদিৰ ক্ষেত্ৰত এনেকুৱা বিস্তাৰণ দেখা যায় এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক ডেছ বোলা হয় কি বুলি কোৱা হয় নিষেচন বুলি কোৱা হয় নিষেচন বুলি কোৱা হয় মোৰ দ্বিতীয় প্ৰশ্ন তলৰ কোনটো একলিংগী ফুলৰ উদাহৰণ সৰিয়হ গোলাপ অমিতা পিটুনিয়া উত্তৰটো কোনটো হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হ'ব গ তলৰ কোনটো একলিংগী ফুলৰ উদাহৰণ অমিতা হৈছে একলিংগী ফুলৰ উদাহৰণ বীজৰ বিস্তাৰণে উদ্ভিদক অত্যাধিকভাৱে একে ঠাইতে গজি উঠাত বাধা দিয়ে ই শুদ্ধ নে অশুদ্ধ ই হৈছে শুদ্ধ বীজৰ বিস্তাৰণে উদ্ভিদক অধিকভাৱে একে ঠাইতে গজি উঠাত বাধা দিয়ে আৰু কি কৰে সূৰ্যৰ পোহৰ পানী খনিজ লৱণৰ কাৰণে যি প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতা কি কৰে বাধা দিয়ে আৰু কি হয় নতুন আৱাসস্থলীৰ যোগান ধৰে বীজৰ বিস্তাৰণ হয় বায়ু পানী আৰু প্ৰাণীৰ দ্বাৰা গতিকে বীজৰ বিস্তাৰণৰ যোগেদিয়ে উদ্ভিদৰ কি হয় বংশ বিস্তাৰ হয় ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো উদ্ভিদৰ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে উদ্ভিদৰ পুং জনন কোষ গঠন কৰে পুং কেশৰে আৰু স্ত্ৰী জনন কোষ গঠন কৰে স্ত্ৰী কেশৰে পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন প্ৰক্ৰিয়া কি বুলি কোৱা হয় নিষেচন বুলি কোৱা হয় আৰু নিষেচনৰ ফলত কি সৃষ্টি হয় এটা যোজন কোষৰ সৃষ্টি হয় এই যোজন কোষটোৰে কি হয় ভ্ৰূণৰ সৃষ্টি হয় ভ্ৰূণ বিকশিত হৈ এজোপা কি হয় নতুন উদ্ভিদৰ সৃষ্টি হয় আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ